মই আজি তোমালোকক ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ এই চেপ্টাৰটো শিকাম। সো ষ্টাৰ্ট কৰিছোঁ। প্ৰথমত যিখিনি আছে এইখিনি দৈনিক জীৱনত ঘটি থকা তলৰ ঘটনাসমূহ বিবেচনা কৰা আৰু ভাবা কি ঘটে তেতিয়া। ইয়াত বুজাবলৈ একোৱে নাই, মই পঢ়িছোঁ। ইয়াত বুজাবলৈ একো নাই। তলত আহা, ইয়াত চোৱা, মেগনেছিয়াম ফিটাডাল উজ্জ্বল বা বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিবা। এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড। বায়ুৰ স্পৰ্শত বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হয়। এতিয়া চাবা, মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া মেগনেছিয়াম অক্সাইড প্ৰডিউচ কৰে। ৰিয়েকশ্যনটো বেলেঞ্চ হৈ থকা নাই, বেলেঞ্চ কৰি আছোঁ। ইয়াত 2 আৰু ইয়াত 2 দিলে চোৱা, মেগনেছিয়াম ইয়াতো 2টা আছে, ইয়াত 2টা অক্সিজেন আৰু ইয়াতো 2টা অক্সিজেন। পিছত আৰু ভালদৰে আছে, মই বুজাম তেতিয়া ভালকৈ। এতিয়া তলত আহা, তলৰ পৰ্যবেক্ষণবোৰৰ যিকোনো এটাই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই তাক নিৰ্ণয় কৰাত আমাক সহায় কৰে। যেনে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন। তাৰমানে যেতিয়া কোনো এটা বিক্ৰিয়াত অৱস্থাৰ পৰিৱৰ্তন হোৱা, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন হ'লে আমি ক'ব পাৰোঁ যে হয়, ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈছে। এইবিলাক পঢ়ি চাব অলপ, ইয়াত একোৱে নাই, মই পঢ়ি চাইছোঁ, গোটেইটো চেপ্টাৰ পঢ়ি চাইছোঁ লাইন বাই লাইন, আৰু যিখিনি ইম্পৰ্টেণ্ট মই মাৰ্ক কৰিছোঁ। এতিয়া চাবা, ৰাসায়নিক সমীকৰণ কেমিকেল ইকুৱেশ্যনছ। মেগনেছিয়াম ফিটাৰডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয়। মই দেখালোঁ ইয়াত চোৱা, এইটো এনেকুৱা মানে মেগনেছিয়ামৰ লগত অক্সিজেন বিক্ৰিয়া কৰিলে মেগনেছিয়াম অক্সাইড প্ৰডিউচ হয়। ইয়াত লিখা আছে মেগনেছিয়াম অক্সিজেন আৰু ই লগ লাগি মেগনেছিয়াম অক্সাইড প্ৰডিউচ কৰে। এতিয়া মানে যিবোৰ লগ লাগি কোনো এটা প্ৰডাক্ট উৎপন্ন কৰে, যিবোৰ লগ লাগি কৰে সেইবিলাকক বিক্ৰিয়ক বুলি কোৱা হয়, আৰু যিটো প্ৰডিউচ হয় তাক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এইবোৰ হৈছে ৰিয়েক্টেণ্ট, এইবোৰ হৈছে প্ৰডাক্ট। ইয়াত মেগনেছিয়াম আৰু অক্সিজেন হৈছে বিক্ৰিয়ক, ৰিয়েক্টেণ্ট, আৰু মেগনেছিয়াম অক্সাইড হৈছে বিক্ৰিয়াজাত পদাৰ্থ, আৰু ইয়াক ইংলিছত প্ৰডাক্ট বুলি কোৱা হয়। বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থক মেগনেছিয়াম আৰু অক্সিজেনক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়, আৰু বিক্ৰিয়াত গঠন হোৱা নতুন পদাৰ্থ মেগনেছিয়াম অক্সাইডক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। মই ক'লোৱে, সেইখিনি কৈছোঁ ইয়াত, এইবিলাক চাব, পঢ়ি চাব, একোৱে নাই ইয়াত। ৰাসায়নিক সমীকৰণ লিখন মই দেখালোঁ এনেকৈ, মেগনেছিয়াম অক্সিজেনৰ লগত লগ লাগি মেগনেছিয়াম অক্সাইড প্ৰডিউচ কৰে। ইয়াত সন্তুলিত কৰা নাই, পিছত সন্তুলিত কৰা শিকাইছে, ইয়াত বুকত আছে, মই শিকাম তোমালোকক। এতিয়া চোৱা, সন্তুলিত ৰাসায়নিক সমীকৰণ, ভৰৰ নিত্যতা সূত্ৰ, ল অফ কনজাৰ্ভেশ্যন অফ মাছেছ। এই সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলভৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলভৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। মানে মই এটা এক্সাম্পল লৈছোঁ, ইয়াত চাবা, মেগনেছিয়াম প্লাছ O2 MgO মেগনেছিয়াম অক্সাইড। ইয়াত চোৱা, ইয়াত এনেকৈ আছে যে ইয়াত মেগনেছিয়ামৰ পাৰমাণৱিক ভৰ 24 হয়, আৰু এটা অক্সিজেনৰ হয় 16, ইয়াত 2টা অক্সিজেন আছে তেনেহ'লে 32, আৰু ইয়াত মেগনেছিয়ামৰ 24, ইয়াত 16, ইয়াতে আহি হ'লে 40 হ'ব, আৰু ইপিনে চোৱা 56 হৈ আছে, হয়নে? 46 আৰু 56 হৈ আছে ইপিনে। চ' ইয়াত যি ৰাসায়নিক ল অফ কনজাৰ্ভেশ্যন অফ মাছেছৰ মতেতো এইটো হোৱা নাই, এইখিনিৰ ভৰ আৰু এইখিনিৰ ভৰ সমান হ'ব লাগিব, ইয়াত হোৱা নাই। তো এতিয়া সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়াক সন্তুলিত কৰিব লাগে, তেতিয়াহে এই সূত্ৰটো তাৰমানে ভেলিড হ'ব। এতিয়া চোৱা, এতিয়া যদি আমি ইয়াত 2 লগাওঁ আৰু ইয়াতো 2 লগাওঁ, এতিয়া চাবা, মেগনেছিয়ামৰ 2টা এটম আছে, 24 × 2, ইয়াত হ'ল 48, আৰু ইয়াত 32, কিমান হ'ল, এইটো হ'ল 80, আৰু ইপিনেও চোৱা, ইয়াত এটা মেগনেছিয়াম অক্সাইডৰ মান আমি কিমান পাইছিলোঁ, ভৰ 40, এতিয়া 2টা আছে ন, তো 40 × 2 80। তো চোৱা, ইয়াত ফ'ল' কৰিছেনে এই ল'টো, ইপিনেও 80 হ'ল, ইপিনেও 80 হ'ল, মানে ৰাসায়নিক ভৰ দুয়োপিনে সমান থাকিব লাগিব। আৰু এই সূত্ৰ মতে মানে বিক্ৰিয়া হোৱাৰ পিছত ভৰৰ তাৰমানে যিটো ভৰ থাকে আগত, পিছতো সেইটো থাকিব লাগিব। ইয়াত 80 হৈছে ন, পিছত বিক্ৰিয়াৰ পিছতো 80 আছে,
আৰু ইয়াতো 80 আছিলে। চ' ইয়াত কোনো মাছৰ তাৰমানে কমি হোৱা নাই, কমা নাই, বঢ়াও নাই। ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু পিছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে। ইয়াতো চোৱা এইটো, ইয়াত মই মেগনেছিয়াম 2টা আছে, ইয়াত মেগনেছিয়াম 2টা আছে, ইয়াতো মেগনেছিয়াম 2টা আছে। অক্সিজেন ইয়াত 2টা আছে, ইয়াত অক্সিজেন 2টা আছে। 2mg মানে mg2 হ'ব। টু mg মানে হ'ল mg2, কিন্তু এটা এনেকৈ নিলিখে, mg2 মানে এনেকৈ লিখা নহয়, সেইকাৰণে ইয়াত আগতে এনেকৈ লিখা হয়, এনেকৈ লিখা নহয়, মানে mg2O2, 2mgও এনেকৈ লিখা হয়। এতিয়া চাবা, এইখিনিতো শিকালে মই বুজালোঁ। এতিয়া তলত আহা, এতিয়া এটা বিক্ৰিয়া দি আছে, জিংক আৰু ছালফিউৰিক এচিড লগ লাগি জিংক ছালফেট আৰু হাইড্ৰজেন প্ৰডিউচ হয়। যেতিয়া কোনো ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰে, তেতিয়া ধাতু আৰু এচিডৰ লগত এটা লৱণৰ সৃষ্টি হয় আৰু হাইড্ৰজেন গেছ প্ৰডিউচ হয়। এইটো মনত ৰাখিবা। চব বিক্ৰিয়া তেনেকৈ হ'ব, জিংকৰ লগত বা কপাৰৰ লগত যেতিয়া ছালফিউৰিক এচিডৰ হ'ব, তেতিয়া এনেকুৱাই হ'ব, কপাৰ ছালফেট আৰু হাইড্ৰজেন প্ৰডিউচ কৰিব। ইয়াত এইটো বিক্ৰিয়া মনত ৰাখিবা, এইটো একেই। ইয়াত সমতুলিত কৰিছে। এইবিলাক মনত ৰাখিবলগীয়া, মনত ৰাখিবা ৰিয়েকশ্যনবোৰ, এইটো সমতুলিত